সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো তোমালোকৰ ক্লাছ 11ৰ ইংলিছৰ এটা খুব ধুনীয়া কবিতা পম হয় এ ফটোগ্ৰাফ বাই পয়েট হয় চাৰ্লি টলছন। এই কবিতাটো আমি সুন্দৰকৈ পঢ়িম আৰু গোটেই কবিতাটো সুন্দৰকৈ আমি অসমীয়াত সুন্দৰকৈ বুজি ল'ম। আমি লাইন বাই লাইন সুন্দৰকৈ কবিতাটো বুজি ল'ম যাতে পৰীক্ষাত ইয়াৰ পৰা যিকোনো প্ৰশ্ন আহিলে আমি তাৰ পৰা প্ৰশ্নবিলাক উত্তৰ সুন্দৰকৈ আমি লিখিব পাৰোঁ, হয়নে? আৰু এটা কবিতাটো খুব সুন্দৰ কবিতা হয়, ইংৰাজীত সুন্দৰ কবিতা কি হয় আমাৰ মানুহৰ জীৱনটো আমি ক্ষণস্থায়ী, হয়নে? চিৰদিনলৈ আমি মানুহ চিৰদিনলৈ এই পৃথিৱীত নাথাকে, এটা সময়ত গৈ আমি এই পৃথিৱীৰ গুচি যাব লগা হয়। আৰু তাত তুলনা কৰি তোমালোক এখন সাগৰ লগত, সাগৰখন কিন্তু সাগৰখন প্ৰায় একেদিনাই থাকে, মানে কি হয় সাগৰখন খুব চেঞ্জ নহয়, কিন্তু মানুহৰ জীৱনটো সৰু লৰালি কালৰ পৰা এটা সময়ত গৈ কি হয় যৌৱন হয়, তাৰপিছত বৃদ্ধ অৱস্থা হয়, তাৰপিছত এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যায় আৰু কিছুমান ৰৈ যায় স্মৃতি, হয়নে? সেই তাক লৈ সুন্দৰ কবিতা ইয়াত মানে কবিৰ যিটো মাক হয়, মাক গৰাকীৰ যি স্মৃতি হয় সেই তাৰ ওপৰতে সুন্দৰকৈ কবিতাটোত ইয়াত দেখুৱাইছে। এটা এ ফটোগ্ৰাফ বুলি ক'লে গম পাইছো ফটোগ্ৰাফ মানে ফটো যে ছবি সেইখনৰ কথা কৈছে। সেই ফটোগ্ৰাফ গতিকে আমি এতিয়া কবিতাটো পঢ়ি লওঁ আৰু সুন্দৰকৈ বুজি লওঁ, ঠিক আছে? কবি হয় চাৰ্লি টলছন। The cardboard shows me how it was when the two girls cousin went paddling, each one holding one of my mother's hands, and she, the big girl, some 12 years or so, all three stood still to smile through their hair at the uncle with the camera. A sweet face, my mother's, that was before I was born, and the sea, which appears to have senseless, was their terribly transient feet. মানে ইয়াত এখন মাকৰ ছবি আছে, ছবিখনৰ ওপৰতে মানে কবিয়ে সুন্দৰকৈ তাৰ মাকৰ স্মৃতি কেনেকৈ সেই জড়িত হৈ আছে এই কথা কবিতাটোৰ জৰিয়তে সুন্দৰকৈ ইয়াত মানে ফুটাই তুলিছে। চোৱা কি কৈছে, দ্য কাৰ্ডবোৰ্ড মানে কি হয়, এটা পুৰণা যিটো ফটো ফ্ৰেম হয় কাৰ্ডবোৰ্ড। shows me how it was when the two girl cousins went paddling কৈছে। কাৰ্ডবোৰ্ডখনে তাৰমানে দেখুৱাইছে, সেইটো মই দেখুৱাইছো ছবিখনে, কাৰ্ডবোৰ্ডখনে ছবিখন আছে তাত সেই ফটো ফ্ৰেমটোত, মানে ফটো ফ্ৰেমত ছবিখন আছে, ছবিখন দেখুৱাইছে কি কৈছে, when the two girl cousins মানে দুগৰাকী সম্বন্ধীয় কি ভনী two cousins went paddling মানে তোমালোকৰ সাগৰ পাৰত বা সাগৰ সেই অকমান চলিছে পানীত খালী ভৰি খোজ কঢ়াটো কি কয় পেডলিং বোলে। তেওঁলোকে সাগৰ পাৰত খোজ কাঢ়িবলৈ গৈছে। each one holding one of my mother's, আৰু প্ৰত্যেক ভনী দুজনী আছে নহয়, ভনী দুজনী কি কৈছে মোৰ মাৰ কি কৈছে হাত ইফালে এখন হাতত আৰু ইফালে এখন হাতত দুজনী ভনীয়ে ধৰি আছে কৈছে। and see the big girl some 12 years or so, আৰু and see the big girl, see মানে তাই মাকৰ কথা কৈছে, the big girl ডাঙৰ ছোৱালীজনী, আৰু some 12 years ago মানে কৈছে প্ৰায় 12 বছৰ বয়স, মানে 12 বছৰমান বয়স হৈছে। আৰু তোমালোক ভিডিঅ'টো অকণমান দেখুৱাই দিছোঁ, তোমালোকে চোৱা ইয়াতে ভিডিঅ'টো তোমালোকে এনেই অনুমান কৰিব পাৰা সেই মানে ছবিখনৰ বা সেই সময়ৰ সেই যিটো দৃশ্য তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে অকণমান হ'লেও তাত অনুমান কৰিব পাৰিবা, হয়নে? কি কৈছে, all three stood still to smile through their hair at the uncle with the camera, আৰু তেওঁলোকে গোটেই তিনি all three stood still মানে থিয় হৈ আছে, stood still মানে খাৰা হৈ আছে, থিয় হৈ আছে কিহৰ কাৰণে, smile through their hair, তেওঁলোকে সেই চুলিৰ মাজে হাঁহি মেলি থিয় হৈ আছে, চুলিবিলাক বতাহত উৰি ফুৰিছে, তোমালোকে ভিডিঅ' দেখিছা, ধৰি লওক এনেকুৱাই ধৰি লওক এটা কল্পনা কৰিলে তোমালোকে। সেইফালৰ পৰা তেওঁলোকে ফটোৰ কাৰণে তাত মানে সাগৰ বতাহ বৈ আছে, চুলিবিলাক এনেকৈ উৰি আছে, সেই চুলি আৰু ফালৰ হাঁহি মেলি তেওঁলোকে থিয় হৈ আছে কৈছে। কিহৰ কাৰণে থিয় হৈ আছে, এট দ্য আংকল উইথ দ্য কেমেৰা, মানে তাত মামা, আংকল মানে ধৰি লওক কোনোবা মামা তাৰ লগত গৈছে, আংকলে এটা কেমেৰা ফটো কৰিবৰ কাৰণে ৰখি আছে, সিহঁত তিনিজনী এনেকৈ খাৰা হৈ থিয় হৈ আছে কৈছে। A sweet face, my mother's, that was before I was born কৈছে। এটা খুব ধুনীয়া এখন ফেচ মানে চহীয়া মানে মুখীয়া এখন মুখত হাঁহি লৈ ফূৰ্তি হাঁহি লৈ মেলি থিয় হৈ আছে, ধুনীয়া সুন্দৰ এখন চেহেৰা। মাই মাদাৰ্ছ, মোৰ মাৰ সেই ধুনীয়া চেহেৰাটো মানে সুন্দৰ মুখৰ চেহেৰাটো গৈছে। that was before I was born, মানে সেইটো কি হৈ আছিলে, মই জন্ম হোৱা আগতে, মানে 12 বছৰ মানে হ'ব হয়নে, সেই সময়ত সেই মানে কবিৰ জন্ম হোৱাৰ আগৰ মাকৰ সেই ছবিখন মানে মনত পেলাইছে, দেখুৱাইছে, ফটো ফ্ৰেমত দেখিছে। and the sea, which appears to have senseless, was their terribly transient feet কৈছে। and the sea, আৰু সাগৰখন কি হৈছে, যিখনৰ সময়ৰ লগত কোনো পৰিৱৰ্তন হোৱা নাই, মানে সাগৰখনটো পৰিৱৰ্তন নহয়, সাগৰখন সাগৰ হৈ থাকে ন, ঠিক তেনেকুৱাই তাই নিজৰ ঢৌৱে মানে সাগৰখন নিজৰ তেওঁৰ সেই ক্ষণস্থায়ী ভৰি দুখন কৈছে। মানে ইয়াত কি কৈছে, ইয়াত যে ট্ৰেঞ্জিয়েণ্ট ফিট বুলি কৈছে, ট্ৰেঞ্জিয়েণ্ট ফিট মানে ক্ষণস্থায়ী, ফিট মানে ভৰি, গম পাইছে, সাগৰখনৰ সেই
তাৰ চিৰস্থায়ী যি সাগৰখন চিৰস্থায়ী কোনো চেঞ্জ নহয় কিন্তু মানুহবিলাক আমি চেঞ্জ হৈ গৈ থাকো মানে পৰিৱৰ্তন হৈ গৈ থাকো হয়নে মানুহবিলাক সেই শৈশৱৰ পৰা ডাঙৰ হয় যৌৱন প্ৰাপ্ত হৈছে আকৌ বৃদ্ধ এনেকৈ হৈ গৈ থাকো ঠিক তেনেকৈ কৈছে যে কি সেই সাগৰখন যিখনৰ সময়ত কোনো মানে পৰিৱৰ্তন হোৱা নাই তাই মানে সাগৰখন নিজৰ ঢৌৱে তেওঁলোকৰ সেই ক্ষণস্থায়ী ভৰিদুখন ধুই দিছিল কৈছে মানে এইটো কি কৈছে যে এণ্ড দ্য চি সাগৰখন হুইচ এপিয়াৰ্ছ টু হেভ চেঞ্জলেছ মানে যিখন এনেকৈ খুব পৰিৱৰ্তন নহয় চেঞ্জ নহয় was there মানে ধুই দিছিল তেওঁলোকৰ টেৰিবলি টেনজেন্ট ফিট মানে ইয়াত খুব ক্ষণস্থায়ী ভৰিদু মানে কি হয় ইয়াত মানে তোমালোকৰ এইটো পৰীক্ষা তোমালোকে প্ৰশ্ন ইয়াৰ পৰা প্ৰায় আহে এনেকুৱা পৰা আৰু কি কৈছে চোৱা ইয়াত মানে যি সাগৰখন হয় সাগৰখন এটা মানে এখন পাৰ্মানেন্ট এটা চিৰস্থায়ী এটা হিচাপে দেখুওৱা হৈছে আৰু মানুহৰ জীৱন টেৰিবলি টেনজেন্ট বুলি কৈছে নে টেৰিবলি টেনজেন্ট ফিট টেনজেন্ট মানে আমাৰ জীৱনটো খুব ক্ষণস্থায়ী হয়নে আমি পৃথিৱীত আহো আৰু তাৰপিছত আমি পৃথিৱী এৰি গুচি যাব লগা হয় সেইটো তোমালোকে দেখুৱাইছে তোমালোকে এইটো মানে অকণ বুজি ল'বা ইয়াৰ পৰা তোমালোকৰ সেই মানে যে কাক পাৰ্মানেন্ট হিচাপে দেখুৱাইছে কিয় দেখুৱাইছে বা তোমালোকৰ মানুহৰ জীৱনত টেৰিবলি টেনজেন্ট বুলি কৈছে টেনজেন্ট মানে কি কাৰণে টেনজেন্ট বুলি কৈছে তোমালোক ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে ঠিক আছে তাৰপিছত কৈছে সেকেন্ড চিন্তা কৈছে চোৱা some 20-30 years later she would laugh at the snapshot see Betty and Dolly she would say and look how they dressed us for the beach the sea holiday was her past mine is her laughter both rye with the labored ease of loss কি কৈছে ইয়াত some 20-30 years later মানে এই যে ফটোখন হল এই ফটোখন মানে 12 বছৰ বয়স মানত তোলা তাৰপিছত তাৰ প্ৰায় 30-40 বছৰ পিছত she laughed at the snapshot কৈছে সি মানে মাকৰ কথা কৈছে মানে হাঁহিছে স্নেপশ্বট সেই যে পুৰণা আগৰ আমিও যদি তোমালোকৰ যে সৰু কালৰ যে ছবিখন তোমালোকে দেখা তোমালোকৰ হয়তো হাঁহি উঠিব কেনেকৈ ড্ৰেছ পোছাক পিন্ধি বা কেনেকৈ থিয় হৈ আছিলো বা কেনেকুৱা আছিলো তোমালোকৰ হাঁহি উঠিব পাৰে হয়নে সেই মানে তোমালোকৰ সেই মাকজন যেতিয়া মানে 30-40 বছৰ পিছত হয়তো কি 30-40 years 20-30 কৈছে 20-30 বছৰ পিছত হয়তো তেতিয়া কিমান হয় 20-30 বছৰ 30 বছৰলৈ আগৰ 12 বছৰ 40 বছৰ মানৰ বয়সত কি হৈছে ফটোখন দেখি মেলি হাঁহিছে মানে হাঁহি উঠিছে মাকৰ আৰু দেখুৱাইছে চোৱাচোন বেটি এণ্ড ডলি বেটি মানে সেই নাম আছিলে দুজনী যে কাজিন চিষ্টাৰ গৈছিলে এগৰাকী নাম হয়তো বেটি আছিলে আৰু ডলি আছিলে চোৱাচোন বেটি আৰু ডলিক চোৱা চিউট সে মাকে কৈছিলে তেনেকৈ and look how they dress us for the beach আৰু চোৱাচোন কেনেকৈ আমাক ড্ৰেছে বিচৰ যাবৰ কাৰণে আমাক কেনেকৈ যে কেনেকুৱা যে কাপোৰ পিন্ধাইছিলে বুলি মাকে সেই ছবিখন চাই মেলি সেইখনে কি কৰি মনত পেলাই কি কৈছে হাঁহিছে মানে এটা মানে যেতিয়া নেকি আগৰ আমি ছবিবিলাক দেখো তেতিয়াহ'লে আমাক মনতে হাঁহি উঠে ভাল লাগে হয়নে ঠিক তেনেকুৱা এটা সন্তুষ্টি হাঁহি বা সেই অতি ৰোমন্থন কৰা হাঁহি মাকৰ মুখত ফুটি উঠিছে এইটো কৈছে তোমালোকে ভিডিঅ' চাই অকণমান ইয়াৰ ভিডিঅ' ক্লিপটা তোমালোক দি দিছো চোৱাচোন তোমালোকে অকণমান ধৰি লওক অলপ ৰিলেট কৰিব পাৰিবা কেনেকুৱা ধৰণৰ সেই মানে বুজাব বিচাৰিছে ঠিক আছে the sea holiday was her past mine is her laughter both rye with the labored ease of loss কি কৈছে এইটো চোৱা the sea holiday সেই যে সাগৰ হলিডেটো মানে কি কৈছে সাগৰ যিটো মানে কি হ'ব হলিডে গৈছিলে সেইটো আছিলে মাৰ কাৰণে হাৰ পাছ মানে হাৰ মানে তাই মানে মাক সেইটো সাগৰ যিটো হলিডে গৈছিলে সেইটো মাৰ কাৰণে সেইটো মাৰ মানে তেখেতৰ অতীত আছিলে মাইন ইজ হাৰ লাফটাৰ আৰু মোৰ অতীত কি হয় মানে মাক এতিয়া হয়তো নাই এই ভিডিঅ' হয়নে মাক গুচি গৈছে আৰু সেই সাগৰ যিটো হলিডে আছিলে সেইটো মাৰ কাৰণে এটা অতীত আছিলে আৰু মোৰ কাৰণে সেই অতীতটো হ'ল মাৰ যে হাঁহিটো সেই ফটোখন দেখুৱাই যে মায়ে হাঁহি মাৰিছিলে যে অতীত ৰোমন্থন কৰি মায়ে হাঁহিছিলে সেই হাঁহিটো মোৰ কাৰণে পাষ্ট হয় মোৰ কাৰণে অতীত হয়তো মা এতিয়া বৰ্তমান নাই সেইটো দেখুৱাইছে both rye with the labored ease of loss আৰু both rye মানে কি কৈছে চোৱা এই যে আমি দুয়োৰে নিজৰ মানে সেই দুয়োৰে both নিজৰ যিটো হেৰাই পেলোৱা অতীতটোক মনত পেলাই এক মানে দুখ মিশ্ৰিত হাঁহি মাৰিছো কৈছে মানে কি হয় both rye মানে এইটো কি rye মানে কি বুজায় তোমালোকৰ চোৱা rye মানে এটা হলো তিতা মানে তিক্ত হাঁহি বা ইয়াত দুখ মিশ্ৰিত হাঁহি মানে তাত হাঁহি আমাৰ হাঁহি হৈছে কিন্তু সেই হাঁহিত আমাৰ দুখ মানে তাত সোমাই আছে দুখ জড়িত হৈ আছে মিহলি হৈ আছে উইথ দ্য লেবাৰ্ড ইজ লছ কৈছে লেবাৰ্ড মানে কষ্টকৰ ইজ মানে ধৰি লওক ইজি এইটো মানে বুজায় এইটো তোমালোকৰ একটা অক্সিমৰ এটা হে হয় পয়েটিক ডিভাইচ এটা মানে তোমালোক কষ্ট দেখুৱাইছে আৰু ইয়াত কি দেখাইছে ইজ সহজ এটা দেখুৱাইছে অফ লছ কৈছে মানে দুইটাই যে লোকচান মানি লোৱাত মানে সহজ হোৱা নাই হেতে যদিও আমি কি হৈছে কি সহজ কৰিবলৈ চেষ্টা কৰিছে কিন্তু সেই হাঁহি মাজতে কি আছে
দুখ মিহলি হৈ আছে সেইটো কথা দেখুৱাইছে বুজি পাইছা তোমালোকে যদি তোমালোকে বুজাত অসুবিধা হয় তাহলে কমেন্ট কৰিবা আমি নেক্সট আকৌ লাগিলে তোমালোক কোনটো পৰ্চন তোমালোক বুজি পোৱা নাই হেতুৰ ওপৰত আমি সুন্দৰকৈ আকৌ নেক্সট আমি ভিডিঅ আলোচনা কৰিম ঠিক আছে আৰু লাষ্ট দিনা তোমালোক কৈছে চোৱা now she has been dead nearly as many years as that girl lived and of this circumstance there is nothing to say at all its silences কি কৈছে now এতিয়া মানে তোমালোকক এই কবিতাটো আছে তিনটা ফেজত ইয়াত দেখুৱাইছে তিনটা সময়ত পৰ্যায় দেখুৱাইছে হয়নে প্ৰথম পৰ্যায়ত সেই মাকৰ যি সৰু লালি কালৰ যি মানে সেই মাক লালি কালৰ যেতিয়া সাগৰ ফুৰিব গৈছিল হেতু সময় তাৰ পিছত মাকৰ যেতিয়া নেকি 40 বছৰ মান বয়সৰ যেতিয়া নেকি মাকে সেই ফটোখনৰ স্মৃতিৰ মন্থন কৰিছে হয়নে মাক জীয়েকক দেখুৱাইছে যে সেই সময়খিনি জীয়েকক দেখুৱাইছে যে আমি কৈছিলো চোৱাচোন বেটি আৰু ডলি কেনেকুৱা ড্ৰেছ পিন্ধি গৈছে ঠিক তেনেকৈ আৰু শেষৰ পৰ্যায়ত কি হৈছে তোমালোক চোৱা শেষৰ পৰ্যায়ত মানে এই কবি কথা হৈছে কবি মাকৰ সেই কথাখিনি মনত পেলাইছে মানে এটা কিমান বছৰ হৈছে now she has been dead nearly as many years as that girl lived কি হৈছে এতিয়া তে মৃত্যু হল মাকৰ মৃত্যু হোৱা কিমান হৈছে nearly as many years মানে প্ৰায় as many হিমান বয়সৰ as that girl lived যেটা নেকি সেই ছোৱালীজনী যে ফটোখন আছিল 12 বছৰ এটা সেই 12 বছৰ মানে মাকৰ মৃত্যু হোৱা 12 বছৰ মান হল গৈছে and of this circumstance there is nothing to say at all its silences কি কৈছে এতিয়া মাক ঢুকুৱা প্ৰায় হিমান বছৰ হল মানে যিমান বছৰ ফটোত থকা সেই ছোৱালীজনীৰ বয়স আছিল অৰ্থাৎ প্ৰায় 12 বছৰ মান হ'ব আৰু সেই নিহংগ পৰিস্থিতিত মোৰ কবলিকে একো নাই মানে কবিয়ে ভাবিছে মোৰ কবলে একো নাই সোফাখৰ যি নিস্তব্ধতা মোকো একেবাৰে মৌন কৰি পেলাইছে silences কৈছে নহয় যে এই যে সাৰ্কামস্টেন্সেস হয় সেই পৰিস্থিতিত হয় তাত মানে এতিয়া nothing to say at all মোক কবলিকে একো নাই হেতু কৈছে it silences এটা মনতাই চাইফলপা গ্ৰাহ কৰিছে বা মনতা বিয়পি পৰিস্থিতিৰ কথা কৈছে এটা খুব সুন্দৰ কবিতা হয়নে অতীতৰ যি মানুহৰ জীৱনৰ যি ক্ষণস্থায়িতা বা মানুহৰ জীৱনৰ কেনেকৈ আমি আগবাঢ়ি গৈ থাকো মানে হেতু সুন্দৰকৈ ইয়াত সত্যটো মানুহৰ মৃত্যু যে এটা সত্য হয় হেতু এই কবিতাটোৰ জৰিয়তে মানে সুন্দৰকৈ কবিয়ে প্ৰকাশ কৰিছে মানে কবিতাৰ তোমালোকৰ মূল বিষয়বস্তু হৈছে সাগৰ যিটো সাগৰ ন সাগৰতে প্ৰাকৃতিক যি উপাদান হয় সেইবিলাক চিৰস্থায়ী ৰূপ আৰু তাৰ বিপৰীতে আমাৰ মানুহৰ জীৱনটো মানৱ জীৱনটো ঠুনুকা বা ক্ষণস্থায়ী প্ৰকৃতিৰ মাজত মানে এই যিটো পাৰ্থক্য একচুয়ালি প্ৰকৃতি আৰু মানৱ জীৱনৰ যি পাৰ্থক্য হেতু ফাইল লৈছে দশক যে পাৰ হৈ যোৱাৰ পিছতো সাগৰখনৰ কোনো মানে পৰিৱৰ্তন হোৱা নাই কিন্তু ফটোখন বন্দী হৈ থকা সেই যে মানুহৰ যি ফটো লাহে লাহে বিত্ত হৈ এটাই পৃথিৱীৰ পৰা নাইকিয়া গৈছে যদি মানে যিটো পাৰ্থক্য মানে বৈশাদৃশ্য হয় কবিয়ে হেতুকে মানে কি বুলি কৈছে তোমালোকে যে কৈছে ট্ৰেনজিয়েন্ট আৰু ট্ৰেভলি ট্ৰেনজিয়েন্ট বুলি কৈছে নহয় হেতুকে মানে কবিয়ে যি বৈশাদৃশ্য হয় হেতু মানে অত্যন্ত যে মানুহৰ জীৱনটো ক্ষণস্থায়ী হে বুলি মানে অভিহিত কৰিছে এই কবিতাটো মানে তোমালোকে হেতুৱে প্ৰথম তিনটা তোমালোকে মেইন কথা হল তোমালোকে তিনটা পৰ্যায়ত তোমালোকে চাব পাৰা যে কবিতাটো ইম্পৰ্টেন্ট পৰ্যায়ত ইয়াত তোমালোকৰ এই টেনজিয়েন্ট ফিট বা তোমালোকৰ লেভাৰ্ড ইজ লছ এইবিলাক ফ্ৰেজ তোমালোকে খুব মানে ভালকৈ বুজিবলৈ চেষ্টা কৰিবা আমি কল টেনজিয়েন্ট ফিট মানে কি বুলি ক্ষণস্থায়িতা বুজাইছে মানুহৰ জীৱনৰ এটো লেভাৰ্ড ইজ লছ এইবিলাক তোমালোক কেইটামান ফ্ৰেজ আছে যিখিনি তোমালোকৰ কি কয় তোমাৰ পৰীক্ষাত এইবিলাকৰ প্ৰশ্ন অহা দেখা যায় আৰু নেক্সট ভিডিঅত আমি সুন্দৰকৈ তোমালোকৰ যিবিলাক এনেকি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা তোমালোক আমি আলোচনা কৰিমেই অলৰেডি আৰু তোমালোকে ভিডিঅটো চোৱা সময়লৈকে হয়তো হেতু ভিডিঅ দিয়া থাকিব অলৰেডি তোমালোকে সেই তাৰ ভিডিঅ বাবে এই তলৰ মানে কোৱেশ্চন এনসাৰ বিলাক যিবিলাক মোস্ট তোমালোক প্ৰিভিয়াছ ইয়াৰ তোমালোক পাঠটো কিছুমান দিছেই সেইবিলাকৰ উপৰি মানে তোমালোক কি হয় আগৰ যিবিলাক পৰীক্ষা তোমাৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে ন তাৰ তেনেকুৱা ওপৰতে মই তোমালোক মোস্ট ইম্পৰ্টেন্ট প্ৰিভিয়াছ ইয়াৰ বা তোমালোক আহিবলগীয়া প্ৰশ্নৰ ওপৰত কিছুমান প্ৰতিটো লেসনৰ পৰা মই কোৱেশ্চন এনসাৰ বিলাক আলোচনা কৰি গৈ আছো তোমালোকে যি সেইবিলাক চোৱা নাই তাৰ বাবে এই তোমালোকে যে ক্লাছ 11 ইংলিশ প্লেলিষ্ট আছিল তাত গৈ তোমালোকে চেক কৰিব পাৰা আৰু তোমালোক কেনেকুৱা ধৰণৰ তোমালোক বিশেষকৈ ইংলিশত তোমালোক কেনেকুৱা ধৰণৰ ভিডিঅ লাগে তোমালোকে কমেন্ট কৰিবা ঠিক আছে আৰু তোমালোকে এই ভিডিঅটো পৰা তোমালোকৰ যদি হেল্প হৈছে বুলি হয় তোমালোকে যদি ভাল পাইছা তেনেহলে লাইক কৰিবা শেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত আৰু তোমালোকৰ যিকোনো তোমাৰ কিবা থাকিলে মানে কমেন্টত কমেন্ট কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ